মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত নিশা চোৰ তাণ্ডৱ ছাত্ৰী নিবাসৰ ৱাৰ্ডেন ছাত্ৰী অভিযোগ কোনো নিৰাপত্তা ব্যৱস্থা নাই ছাত্ৰী নিবাসত চৰাইদেউ জিলাৰ মৰাণৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ছাত্ৰী নিবাসত আজি পুৱতি নিশা চোৰে তাণ্ডৱ চলোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নিশা প্ৰায় 2:30 বজাত চোৰে ছাত্ৰী নিবাসটোৰ কেইবাটাও কোঠাৰ খিৰিকী খোলাৰ লগতে এটা কোঠাৰ পৰা এগৰাকী ছাত্ৰী এটা মোবাইল ফোন চুৰি কৰি নিয়ে এই ঘটনাৰ পাছতে আতংকিত হৈ পৰিছে ছাত্ৰী নিবাসৰ আবাসী ছাত্ৰীসকলৰ লগতে ৱাৰ্ডেন গৰাকীও ছাত্ৰীসকলৰ স্পষ্ট অভিযোগ ছাত্ৰী নিবাসত নাই উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থা ছাত্ৰী নিবাসত থকা চিচিটিভিৰ ব্যৱস্থা বিকল হৈ আছে দুৱাৰ খিৰিকীসমূহ ৰছীৰে বান্ধি ৰাখিব লাগে ছাত্ৰী নিবাসটোত নাই খোৱা পানীৰো সু ব্যৱস্থা মুঠ 6 গৰাকী ছাত্ৰী থকা ছাত্ৰী নিবাসটোত 900 চকীদাৰ গৰাকী কেৱল গেটৰ তলা বন্ধ কৰিবলৈহে আহে বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰীসকলে এই সমগ্ৰ অভাৱ অভিযোগৰ সন্দৰ্ভত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাৰ পাছতো মহাবিদ্যালয়খনৰ অধ্যক্ষা অথবা কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰা অভিযোগ কৰিছে ছাত্ৰীসকলে যাৰ ফলত আজি এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে ছাত্ৰী নিবাসৰ ছাত্ৰীসকলৰ লগতে ৱাৰ্ডেনে এই চুৰিকাণ্ডৰ লগত জড়িত দুৰ্বৃত্ত শীঘ্ৰে কৰায়ত্ব কৰাৰ লগতে ছাত্ৰী নিবাসৰ ছাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ছাত্ৰীসকলে দাবী জনাইছে নিশা মানে আমি শুই আছিলোঁ তাৰপাছত মই মানে মোবাইলটো মানে ইয়াতে থৈ পিনে মই শুই যাওঁ দেই মানে মাথা বিষৰ কাৰণে মোবাইলটো মই থলোঁ তাৰপাছত এই টেকেলটো যে এইটো মানে এইটো এনেকা মানে উল্টি খাই ইয়াত লাগি আছে মানে লাগি ধৰি আছে আৰু তাৰপাছত মানে মই ভাবিলোঁ কি এইবোৰ একো নাই ন এইফালে মই ভাবিলোঁ হাফ চাপ পৰিলে বুলি ভাবিলোঁ মানে কেইটা বজাত মোবাইল চাওঁতে মোবাইলটো নাই কভাৰটো থৈ পিনে মানে মোবাইল চোবাইল মানে লৈ গ'ল আৰু খিৰিকী চিৰিকী খুলি থৈ গৈছে চোৰে লৈ গ'ল চাগে আগত তেনেকুৱা নাই হোৱা আগত খালি চটৰ ওপৰত ধুমধাম কৰে আৰু খালি এবাৰ ফাৰ্ষ্ট চোৰ হৈছে ফোন আৰু একো নাই নিয়া তেনেকে আছিলে আমি ৰছী দি বান্ধি থৈছো এতিয়া সুৰক্ষা ব্যৱস্থা একো নাই চিকিউৰিটিও নাই চিচিটিভিটো এনে লগাই থোৱা আছে একো কাম নকৰে সেইটো কিমান ছোৱালী থাকে 60 মান থাকে 60-50 এনেকুৱা ৰাতি আৰু কোন থাকে ছোৱালী থাকো মানে ৰুমমেট থাকে ৱাৰ্ডেন মেম থাকে আৰু খালি বেলেগৰ ৰুমত কিবা কি টানিছিলে মানে বাকিকেইটা ৰুম মানে লাইট অফ হৈ আছিলে আৰু যিকেইটা ৰুমৰ লাইট জ্বলি আছিলে সেইকেইটা ৰুমৰ অকল খিৰিকী টানি আছে আৰু আৰক্ষীক জনোৱা হৈছে এতিয়া আমি যাব লৈছো মৰাণ মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ছাত্ৰী নিবাসত যোৱাকালি এক চুৰি কাণ্ড সংঘটিত হৈছে গতিকে এই কাণ্ড অতি দুৰ্ভাগ্যজনক আমি মৰাণ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ এই হোষ্টেলৰ দায়িত্বত থকা কৰ্তৃপক্ষক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অত্যন্ত দুখ আৰু পৰিতাপৰ বিষয় যে ছাত্ৰীসকলৰ সুৰক্ষাক লৈ কলেজ কৰ্তৃপক্ষই হওক বা ইয়াৰ যিসকল দায়িত্বত আছে তেওঁলোকে ভেঙুচালি কৰা যেন আমাৰ পৰিলক্ষিত হৈছে যিহেতু এটা ছোৱালী হোষ্টেলত বা ছাত্ৰী নিবাসত সম্পূৰ্ণ চিচি কেমেৰাৰ ব্যৱস্থা থাকিব লাগে কিন্তু ইয়াত কোনো ধৰণৰ চিচি কেমেৰাৰ ব্যৱস্থা নাই আজিলৈকে চিচি কেমেৰাৰ ব্যৱস্থা নাই তাৰ লগে লগে আপোনালোকে মন কৰিব ইয়াত এজন চিকিউৰিটিৰ ব্যৱস্থা থাকিব লাগে একেবাৰে টাইট চিকিউৰিটিৰ ব্যৱস্থা থাকিব লাগে সেই ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা ইয়াত কৰা হোৱা নাই গতিকে তাৰ পৰিপ্ৰেক্ষিতত যোৱা ৰাতি একেবাৰে মাজনিশা ছাত্ৰীসকলৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন আহিছে চুৰিকাণ্ড সংঘটিত হৈছে তলতো নহয় একেবাৰে হোষ্টেলৰ ওপৰলৈ উঠি গৈ চুৰিকাণ্ড সংঘটিত ওপৰৰ ৰুমত চুৰিকাণ্ড সংঘটিত হৈছে গতিকে ইয়াৰ কাৰণে সম্পূৰ্ণ কলেজ কৰ্তৃপক্ষ দায়ী ইয়াত থকা দায়িত্বত থকা বিষয়াসকল দায়ী আমি ছাত্ৰ সন্থাই এটা কথা আমি ছাত্ৰীসকলৰ এই হোষ্টেলৰ ছাত্ৰীসকলৰ দুখ দুৰ্দশাবিলাক জানিবলৈ বা কেতিয়াবা আমি যোগাযোগ কৰিব বিচাৰোঁ কিন্তু আমাক সম্পূৰ্ণ ইয়াত থকা দায়িত্বত থকা বিষয়ববীয়াসকলে বা যিসকল দায়িত্বত আছে তেওঁলোকে সম্পূৰ্ণ আমাক এটা এই তেওঁলোকৰ পৰা যোগাযোগ বা এনেকুৱা ধৰণৰ হেৰিৰ পৰা তেওঁলোকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে গতিকে এই কথাবিলাক কিমান দিনলৈ চলিব আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ এই ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত অটুট থাকিব লাগিব তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি প্ৰশ্ন আহিছে গতিকে ইয়াৰ কাৰণে যিসকল দায়ী তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ লগে লগে আমাৰ ছাত্ৰীসকলক সুৰক্ষা দিব লাগে আৰু এনেকুৱা এটা সম্পূৰ্ণ মুকলি ৱাল পাৰ হৈ আহি ৰাতি চোৰে চুৰ কৰি লৈ যাব পাৰিছে তো ছোৱালীসকলৰ কিমান অসুবিধা হৈছে মানে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি প্ৰশ্ন আহি পৰিছে গতিকে এনেধৰণে কাম কাজ হৈ থাকিব নেকি আমাৰ এখন মৰাণ মহাবিদ্যালয়ত এখন ছাত্ৰ একতা সভা আছিল এই ছাত্ৰ একতা সভাখনে ছাত্ৰ একতা সভাখনৰো দায়িত্ব আছিল তেওঁলোকৰ ইয়াত চিচি কেমেৰা ব্যৱস্থা কৰা বা অন্য
কিবা যেনেধৰণে দায়িত্ব পালন কৰা তেওঁলোকে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি কিয় দায়িত্ব নল'লে আজিলৈকে এনেধৰণৰ প্ৰশ্নবিলাক আহিছে গতিকে যিসকল ইয়াৰ কাৰণে দায়ী তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি হ'ব লাগে আৰু এই ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত শৈক্ষিক ভৱিষ্যত অটুট থাকিবলৈ তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে আজি মোবাইল চুৰি কৰিছে কাইলৈ যদি এনেধৰণে হয় কাইলৈ কোনোবাই ৰুমৰ দৰ্জা ভাঙি তলা ভাঙি ছাত্ৰী অকল ছোৱালীসকল থাকে বুলি কোনোবা আহি পিনে অন্য কিবা কামতো লিপ্ত হ'ব পাৰে গতিকে এনেধৰণৰ কথা বতৰাবিলাক হৈ থাকিব নেকি গতিকে নাৰী বা ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকিব লাগিব আৰু ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে কেৱল মাত্ৰ চুৰ কৰাই নহয় এই চুৰ কৰিব পৰা পৰিৱেশ এটা কিয় হৈছে গতিকে ইয়াৰ কাৰণে যিসকল জগৰীয়া তেওঁলোকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে ছাত্ৰীসকলে অভিযোগ কৰিছে অত্যন্ত এইটো পৰিতাপৰ বিষয় এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা গতিকে তেনেকুৱা ধৰণৰ কথা বতৰা হৈছে বুলি আমিও মৌখিকভাৱে কেইবাবাৰো কলেজ কৰ্তৃপক্ষকে হওক বা বা যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছোঁ নহয় পূৰ্বতে যে ছাত্ৰীসকলৰ দুখ দুৰ্দশাবিলাক আমি ছাত্ৰ সন্থাই জানিবলৈ ইচ্ছুক কি হৈ আছে তেওঁলোকৰ সমস্যা সমস্যা গতিকে তেওঁলোকে সম্পূৰ্ণ এই হোষ্টেলটোৰ পৰা আমাক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে ইয়াত কি ষড়যন্ত্ৰ লিপ্ত হৈছে আমি সেই কথা কিন্তু মানে ৰহস্যৰ আৱৰ্তত আছে গতিকে এনেধৰণৰ কাম কাজবিলাক হৈ থাকিব নেকি আজি আপোনালোকে দেখিব হোষ্টেলৰ ছাইডত এখন ৱাল সম্পূৰ্ণৰূপে একেবাৰে 2 ফুট 3 ফুটীয়া এখন ৱাল যিখন পাৰ হৈ আহি ৰাতি কোনোবা যদি ইয়াত যদি সোমায়ো থাকে কোনো একো ধৰণৰ মানে চিকিউৰিটি ব্যৱস্থা নাই কোনো গম নাপায় গতিকে এনেধৰণৰ ব্যৱস্থাবিলাক হৈ থাকিব নেকি যিসকল জগৰীয়া তাৰ কাৰণে যিসকল জগৰীয়া প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মই বিশেষকৈ যিহেতু মই ইনচাৰ্জ লোৱা বেছিদিন হোৱা নাই গতিকে মই ইমান ভালকৈ বিষয়ে নাজানো কাৰণ তেওঁ অলৰেডি দায়িত্ব দি থোৱা আছে মাজে মাজে হেৰি কৰি থকা হয় যিমানখিনি পাৰি সম্ভৱ কৰি থকা হৈছে মই গম পোৱা নাছিলোঁ যে খিৰিকীখিনি এনেকৈ হেৰি কৰা নাছিলে বুলি কিন্তু মই এতিয়াহে গম পাইছোঁ যিহেতু হোৱাৰ পাছত মোক ইনফৰ্ম কৰিছিলে যে খিৰিকীখিনি মানে মিডল ফ্ল'ৰৰ খিৰিকীখিনি ভালকৈ ঠিক কৰি থোৱা হোৱা নাই বুলি আমি অথৰিটিৰ লগত ডিছকাছ কৰিলোঁ যে যিহেতু ইনচিডেণ্টটো হোৱাৰ পাছত আগতে মই গম পোৱা নাছিলোঁ বেছিদিন হোৱা নাই দায়িত্ব লোৱা এতিয়া যিহেতু ঘটনাটো হোৱাৰ পাছত গম পাইছোঁ যে এনেকুৱা প্ৰব্লেম হৈ আছে বুলি সুৰক্ষাৰ কি ব্যৱস্থা আছে আপোনাৰ চিকিউৰিটি গাৰ্ড আছে এজনক কিন্তু হেৰি কৰি দি থোৱা আছে খুলিব আহে বুলি অভিযোগ চিচিটিভি আছে চিচিটিভি কাষৰ ৱালটো ইমান চাপৰ 60গৰাকী ছোৱালী ইয়াত থাকে সুৰক্ষাৰ কোনো ব্যৱস্থা নাই কি ক'ব একো ইমান গম পোৱা নাই যিহেতু মই আপুনি গম পোৱা নাই বুলি ক'লেতো নহ'ব বাইদেউ আপোনাৰ দায়িত্বটো কি আপুনি ইনচাৰ্জ হয় আপোনাৰ দায়িত্বটো কি হোষ্টেলত কি কৰিব লাগে আপুনি 60গৰাকী ছোৱালীৰ জীৱনৰ লগত হেতালি খেলা নিচিনা হৈছে যিহেতু চিকিউৰিটি কোনো ব্যৱস্থা নাই বাউণ্ডেৰী ৱাল নাই চিকিউৰিটি কেমেৰা নাই গাৰ্ড নাই